অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী কাৰ্যালয়ত 100% অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু গৰাখহনীয়া সমস্যাৰ এক বিজ্ঞানসন্মত সমাধানৰ দাবীত সোমবাৰে ধৰ্ণা কাৰ্যসূচী পালন কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। গুৱাহাটীৰ লক্ষিতৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত যুৱ মঞ্চই দাবী কৰে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকপঞ্জী উন্নীত কৰিব লাগে, বাংলাদেশক মাটি হস্তান্তৰ প্ৰক্ৰিয়া বন্ধ কৰিব লাগে আৰু অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে। যুৱ মঞ্চৰ প্ৰতিবাদ সম্পৰ্কে সচিব প্ৰধান নৱ বৈশ্যই কয়, বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আজি 5টা দাবী লৈ পেলাই আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি কাৰ্যসূচীৰ প্ৰথম দাবীটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা অসমৰ চৰকাৰী কাৰ্যালয়ত 100% অসমীয়া ভাষা ব্যৱহাৰ হ'ব লাগে, কিন্তু আজিলৈকে চৰকাৰে এইটো কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আজি আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। 2 নম্বৰ দাবীটো হৈছে আমাৰ 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকপঞ্জীৰ কাম উন্নীতকৰণ কৰিব লাগে। 3 নম্বৰ দাবীটো হৈছে অসমৰ চুবুৰীয়া ৰাজ্যৰ লগত যি সীমা সমস্যা আছে, এই সীমা সমস্যা স্থায়ীভাৱে সোনকালে সমাধান কৰিব লাগে। আৰু 6 জনগোষ্ঠীক আমি জনজাতিকৰণৰ কাৰণে আমি সমৰ্থন জনাইছোঁ, তেখেতসকলক জনজাতিকৰণৰ স্বীকৃতি দিব লাগে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চই লগতে অসমৰ যি মাটি বাংলাদেশক হস্তান্তৰ কৰিলে এই চুক্তিখন বাতিল কৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আজি আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সদৌ কংগ্ৰেছ চৰকাৰক আমি দাবী জনাইছোঁ। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2010 চনতে অসম চৰকাৰক চৰকাৰী কাৰ্যালয়সমূহত অসমীয়া ভাষা ব্যৱহাৰৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিল, কিন্তু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা আজিও ল'ব নোৱাৰিলে বুলি যুৱ মঞ্চই অভিযোগ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।